আমাৰ সমাজত প্ৰায়ে শিশু এটিৰ লগত জড়িত প্ৰায়বোৰ সৰু বৰ ঘটনাৰ বাবে মাকগৰাকীক ব্লেম কৰা পৰিলক্ষিত হয়। যেনে ধৰক শিশুটিয়ে ভালকৈ খোৱা বোৱা নকৰে, শিশুটিৰ সঘনাই বেমাৰ আজাৰ হৈ থাকে বা কিবা ব্যৱহাৰিক দিশত পৰিৱৰ্তন হয়, সকলোবোৰৰ ক্ষেত্ৰত মাকগৰাকীয়ে দোষী। মাকে ভালকৈ খোৱা বোৱা ভালকৈ নাচায়, মাকৰ কাৰণে এনে হৈছে, এনেকুৱা ধৰণৰ কথা প্ৰায়ে শুনিবলৈ পোৱা যায়। আৰু আমি কেতিয়াও নাভাবোঁ সেই কথাবোৰে, সেই আচৰণবোৰে মাকগৰাকীক মনোকষ্ট দিয়াৰ লগে লগে শিশুটিৰো বিকাশত বহুতখিনি প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে। কাৰণ পৃথিৱীৰ প্ৰতিজন শিশুৱে সাংঘাতিক চেনচিটিভ হয় আৰু তেওঁলোকৰ মাকৰ প্ৰতি যিটো এটাচমেণ্ট সেইটো সাংঘাতিক হয়, সেইটো এটা বেলেগ ধৰণৰ হয়। ফলত তেওঁলোকে মুখেৰে তেওঁলোকে এক্সপ্ৰেছ নকৰাকৈ মাকৰ গোটেই আচৰণখিনি বা গোটেই ফেচিয়েল এক্সপ্ৰেছন চাই মাকৰ যিখিনি অনুভৱ হৈ থাকে তেওঁলোকে সেইখিনি অনুভৱ কৰিব পৰা হয়, যিটো আমি কিন্তু কেতিয়াও গুৰুত্ব নিদিওঁ। ফলত কি হয়, তেওঁলোকে অনুভৱ কৰিবলৈ আৰম্ভ কৰে যে মাকে যদি সদায় কথা শুনি থাকে, সদায় কোনোবাই গালি গালাজ পাৰি থাকে, যিটো পৰিৱেশত মাক ছেফ নহয়, সেইটো পৰিৱেশত তেওঁলোকো ছেফ নহয়। ফলত তেওঁলোক খিংখিঙীয়া হোৱা দেখা যায়, বহুত বেছি খঙাল হোৱা দেখা যায়। তাৰ উপৰি ব্যৱহাৰিক দিশত আন ক্ষেত্ৰতো পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰে, যিটো কিন্তু আমি অনুভৱেই নকৰোঁ।